Hi guys, welcome to my second channel Mohajus Farooq Official. So guys, আজিৰ এই ভিডিঅ'ত আপোনালোকে দেখা পাব চাৰিটা ভয়ংকৰ মহ একদম ধামাকা বনি আছে। সো মহ চাৰিটা কাৰ আপোনালোকে সম্পূৰ্ণ ভিডিঅ'টো চাব গম পাব আৰু মহকেইটা বৰ্তমান কি হৈ আছে আৰু আপোনালোকে ক'ত দেখা পাব। সো সম্পূৰ্ণখিনি আপোনালোকে এইটো ভিডিঅ'ত গম পাব আৰু চাৰিটা মহ ভয়ংকৰ বনি আছে। সো স্কিপ নকৰি পেলাই সকলোৱে সম্পূৰ্ণ ভিডিঅ'টো চাব আৰু যিসকলে মোৰ এই চেনেলত নতুন সকলোৱে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, যেনেকৈ মোৰ এইটো চেনেল ছাবস্ক্ৰাইব কৰিছে সকলোৱে এইটো চেনেল ছাবস্ক্ৰাইব কৰি দিব আৰু এইটো চেনেলত নতুন নতুন ভিডিঅ' লৈ আহিম আৰু যুঁজৰ সময়ত যুঁজৰ ভিডিঅ' এইটো চেনেলটো দিম। সো সকলোৱে ছাবস্ক্ৰাইব কৰি বেল নটিফিকেশ্যন অন কৰি দিব। সো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। ইও চাওক, যেতিয়া দালাল খোৱাটো আছিল স্বাস্থ্যটো অলপ কম আছিলে, এতিয়া চাই লওক আপুনি, আপোনালোকে চাই লওক বহুত সুন্দৰ হৈ গৈছে স্বাস্থ্যটো। মাজতে অলপ বেছিয়ে হৈ গৈছে স্বাস্থ্য, এতিয়া একদম মিডিয়াম হৈ আছে স্বাস্থ্যটো। স্বাস্থ্যটো ইয়াতকৈ আৰু মানে বেছি নকৰে ন, এইখিনি ৰাখিব নেকি? এইখিনি যথেষ্ট হয়, স্বাস্থ্য বেছি হ'লে ভাগৰ লাগি যায়, অসুবিধা হয়। চাই লওক গাইছ, মহটো কিন্তু খোৱা বোৱাত বহুত ভাল। চাই লওক, খাই আছে, নিজেই খাই থাকে। অলপ বাঢ়িব চাগে, বাঢ়িব অলপ। চাওক শুনিলে আৰু অলপ বাঢ়িব মানে যুঁজলৈকে স্বাস্থ্যটো। এতিয়াও বহুত সুন্দৰেই হৈ আছে স্বাস্থ্যটো। চাওক আৰু যুঁজলৈকে আৰু অলপ ভাল কৰিব স্বাস্থ্যটো। আৰু আগৰ মহটো মানে মেইন বিক্ৰী কৰি দিয়াৰ মেইন কাৰণটো এইটোৱে আছিল ন, মানে মানুহক মানে অলপ উত্তেজিত কৰি থাকে, ইমান মানুহ যাব ওচৰত যাব পৰা নাযায়। তেনেকৈ থাকে, ভিতৰত নিব নোৱাৰে কোনেও। হয় গাইছ, শুনিলে আমি ভাবিছিলোঁ আকৌ বেলেগ কিবা কাৰণে ইমান ভাল যুঁজিছিলে আগৰ মহটোৱে, বিক্ৰী কিয় কৰি দিছিলে। একচুৱেলি এইটো মোৰ মনতো প্ৰশ্ন আছিলে বা বহুতৰে এইটো প্ৰশ্ন আছিলে যে আগৰ মহটো ইমান ভাল যুঁজাৰ পিছতে বিক্ৰী কিয় কৰি দিছিলে। হয় গাইছ, শুনিলে মানে আগৰ মহটো অলপ মানে মানুহ ওচৰত যাব পৰা নাছিলে। যেতিয়া নেকি মানে জাকী খুৰা ঘৰত আহিছিল, তেতিয়াহে মানে মহটো ঘৰত নিব পাৰিছিলে বা ওলাব পাৰিছিলে, যাৰ কাৰণে মানে ৰখাটো অসম্ভৱ হৈ গৈছিলে। সেইটো কাৰণে মানে মহটো বিক্ৰী কৰি দিয়া হ'ল আৰু এতিয়া এইটো লোৱা হ'ল। এইটো কিমান দি লোৱা হৈছিলে? হয় গাইছ, তেখেতে গম নাপায় আৰু যি কি নহওক, যিমান দিন আনিছিলে কিন্তু মহটো এতিয়া স্বাস্থ্য পাতি বহুত ধুনীয়া হৈছে। আমি 2026ত ভাল যুঁজ এটা দেখিবলৈ পাম বুলি আশা আছে। প্ৰথম বৈদ্যগুৰি নিলে চাগে, বৈদ্যগুৰি আমি বহুত আহিব বুলি কৈছে বৈদ্যগুৰি। আমি যুঁজ ভাল এটা মহৰ লগত যুঁজ দেখিবলৈ পাম আৰু সকলোৱে আশীৰ্বাদ কৰিব যাতে সময় লৈ পেলাই 20-25 মিনিটমান মানে যুঁজিব পাৰে। সকলোৱে আশীৰ্বাদ কৰিব। যোৱা বছৰ বৈদ্যগুৰি নিছিল নে? মহটো বহুত সুন্দৰ মহ, চব চিংযোৰ কেনেকুৱা বহুত সুন্দৰ হৈ আছে। এতিয়াতো দলগাহে খুৱাই আছে ন? চাই লওক, এয়া মংগলদৈ দীঘলবৰী সুন্দৰ মহটো। এতিয়া মানে কি দলগাহে খুৱাই আছে নে? দল এৰালি ন? স্বাস্থ্যটো বাৰু কমি আছে, যুঁজলৈকে আহি যাব ধুনীয়াকৈ আহিব। মহৰ স্বাস্থ্য হওঁতে বেছি সময় নালাগে বাৰু। এতিয়া চাওক গাইছ, মাকৈ কৰিছে কিমানখিনি মহৰ কাৰণে কৰিছে। এটা মহৰ কাৰণে বহুত কষ্ট কৰি আছে। সকলোৱে মানে ভালকৈ কমেণ্ট কৰিব, সকলোৱে যিসকলে মোৰ ভিডিঅ'টো চাই আছে সকলোৱে মানে আশীৰ্বাদ কৰিব আৰু মহৰ কাৰণে বহুত কষ্ট কৰি আছে। চাওক মাকৈ কৰিছে, মাকৈ ডাঙৰ হ'ব, যুঁজলৈকে স্বাস্থ্যটো ধুনীয়াকৈ আহিব। এতিয়া চাওক মহটো পূৰা পুতেক হয় নেকি? মানে মংগলদৈ তেখেত আপোনাৰ কি হয় মানে? হয় শুনিলে, এয়া দাদা এইটো মানে মংগলদৈৰ তেখেতৰ মানে পুতেক হয়। চাই লওক মইতো এতিয়াতো আপুনি চোৱা চিতা কৰি আছে ন? হয় শুনিলে, এতিয়া বৰ্তমান তেখেতে ৰাখি আছে, দাদাই ৰাখি আছে আৰু তেখেতৰ আপোনাৰ সৰু আছিলে সি ন? অঁ, তেখেতৰ সৰু ভাইটি আছিলে, তেখেতে মানে মহটো আগতে চোৱা চিতা কৰিছিলে। এতিয়া তেখেতো ঘৰত নাই, বেলেগত কাম কৰি আছে বাৰু। আহি যাব কেইদিনমান পিছত আহি যাব, তেতিয়া আকৌ ধুনীয়াকৈ স্বাস্থ্য পাতি বনাব মহটো, আপোনালোকে চাব। চাওক মহটো বহুত সুন্দৰ এটা মহ, স্বাস্থ্য পাতি ইমানো বেয়া হোৱা নাই বাৰু, ঠিকেই আছে, ভালেই আছে। কিন্তু মানে অলপ 1 মাহমান খোৱালে আকৌ স্বাস্থ্যটো একদম পূৰা ফিট ফাট হৈ যাব আৰু। চাওক মহটো আউট কৰি দিব। হয় গাইছ, প্ৰত্যেকবাৰ আউট কৰি নিয়ে ন? হয় গাইছ, শুনিলে প্ৰত্যেকবাৰ আউট কৰি নিয়ে আৰু প্ৰত্যেকবাৰ দিছে এইবাৰো আউট কৰি আনিব। আপোনালোকে সুন্দৰ যুঁজ দেখিবলৈ পাব বুলি আশা ৰাখিলোঁ আৰু তেখেত দাদাৰ পৰা জানিম। তেখেত দাদা ইয়াতে থিয়ক,
অলপ ওচৰত চাব তেতিয়াহ'লে মানে একো নকৰিব ন মহটোৱে মানে কি হয় আপুনি মানে মকবুল আলী তেখেতক কি হয় আপুনি পুতেক হয় ন হয় গাইছ মকবুল আলী খুৰাৰ তেখেতক পুতেক হয় আৰু আপোনাৰ নামটো কি আছিলে ৰাতুল আলী হয় গাইছ ৰাতুল আলী তেখেতৰ নামটো আছিলে ৰাতুল আলী আপুনি কি ডাঙৰ নে সৰু মানে সৰু চবতকৈ সৰু আপুনি হয় গাইছ চবতকৈ সৰু তেখেতে আৰু মহটো কি মানে আপুনি কষ্ট কৰি আছেনে মানে আপুনি অকল ৰাখি আছেনে আপোনাৰ চবেই গোটেইকেইটা আছেনে হয় সকলোৱে লাগি আছে কেইজন ভাই ককাই কেইজন আপোনালোক সকলোৱে ঘাঁহ কাটিব গৈছে ন এনে কেইজন আপোনালোক ভাই ককাই চাৰিজন ন হয় গাইছ চাৰিজন ভাই ককায়েক এয়া মকবুল আলী খুৰাৰ তেখেত মানে পুতেক হয় আৰু তেখেত চাৰিজন ভাই ককায়েকে একেলগে মিলিজুলি মানে এক মহটোৰ প্ৰতি লাগি আছে আৰু যাৰ কাৰণে চাওক মহটোৰ স্বাস্থ্য পাতি কিমান হৈছে আপোনালোকে চাই আছে আৰু আপোনালোকে যদি মানে মোৰ 7 মাহমান আগতে যিটো ভিডিঅ' দিছিলোঁ আপোনালোকে সেইটো ভিডিঅ' চাব তেতিয়াহ'লে গম পাব আপোনালোকে তেতিয়া স্বাস্থ্য পাতি কেনেকুৱা আছিলে আৰু এতিয়া বৰ্তমান স্বাস্থ্য পাতি কেনেকুৱা হ'ল চাওক আপোনালোকে দেখাই দিছোঁ আপোনালোকক সুন্দৰকৈ এয়া জালুগুটিৰ সুন্দৰ মহটো আপোনালোকে চাই লওক হৈ আছে আৰু স্বাস্থ্য পাতি বহুত কমি আছিলে যেতিয়া নেকি আনিছিলে মহটো আপোনালোকে চাইছিলে মোৰ চেনেলত ভিডিঅ' দিছিলোঁ আৰু এতিয়া চাওক স্বাস্থ্য পাতি কি সুন্দৰ বনাই দিলে চ' কষ্ট কৰি আছে বহুত ৰাতিয়ে দিনীয়া কষ্ট কৰি আছে মহটোৰ পিছত চাই লওক মহটো কষ্ট কৰি আছে কাৰণে সুন্দৰ হৈ আছে মহটো চাই লওক আৰু ক'ত দেখা পাব মহটো ক'ত লৈ যাব প্ৰথমে আহঁতগুৰি ন আহঁতগুৰি কৈছিল ঠিক হোৱা নাই ন হয় গাইছ সন্ধিয়া ঠিক হোৱা নাই আহঁতগুৰি চান্স আছে বেছি লৈ যোৱাৰ কিন্তু তথাপিও ঠিক হোৱা নাই ক'ত লৈ যাব চাই লওক মহটো হ'ব আহঁতগুৰি চান্স আছে বেছি যোৱাৰ অঁ অঁ হয় গাইছ চাওক সুন্দৰ মহ উঠা এই কিয় এই ডাঙৰ আগৰটো যে আছিল ডাঙৰ সেইটো ওপৰতো উঠিব পৰা গৈছিলে সেইটো বহুত ঠাণ্ডা আছিলে এতিয়াতো বহুতখিনি ডাঙৰ হ'ল চিট বহাইছে চাই লওক গাইছ ঠাণ্ডা চিজনৰ মহ দেখাই দিয়ক চব লৈ যাওঁ আৰু গাইজ ভিডিঅ'টো কেনে লাগিলে আপোনালোকৰ তাত সকলোৱে কমেণ্ট কৰি পেলাই জনাব যদিহে ভাল লাগিছে তেন্তে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু সকলোৱে ইমান ধৈৰ্য ধৰি পেলাই ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ আৰু আপোনালোকে কমেণ্ট কৰি পেলাই জনাব যে ইহঁত চাৰিটাৰ মাজত কাৰ মাজত যুঁজ এখন আপোনালোকে বিচাৰে কমেণ্ট কৰি পেলাই জনাব